হেল্ল'। हेलो। তো স্টার্ট করো। কালি আমি ক্লাছত পঢ়াইছিলো কিছুমান বস্তু, যেনেকুৱা ধৰা কেইটামান নিয়ম পঢ়াইছিলো যে যোগ আৰু পূৰণ কৰোঁতে আমি কি কি নিয়ম ব্যৱহাৰ কৰো, যেনেকুৱা আছিল কমিউটেটিভ ল আছিল, এটা আছিল এছ'চিয়েটিভ ল, আৰু আছিল এডিটিভ ইনভাৰ্স, এডিটিভ আইডেন্টিটি, মাল্টিপ্লিকেটিভ ইনভাৰ্স এণ্ড মাল্টিপ্লিকেটিভ আইডেন্টিটি। এইকেইটা আমি যোৱাকালি ক্লাছত পঢ়াইছিলো। তো আজিৰ ক্লাছত ক্লাছ 9-ৰ যিটো মূল কিতাপ আছে NCERT, সেইটো এছামিছ মিডিয়ামৰ সেইটো কিতাপৰ ষ্টাৰ্টিঙৰ পৰা আজি আৰম্ভ কৰিম ধুনীয়াকৈ। তো ইয়াতে ষ্টাৰ্টিঙত আমাক দিয়া আছিল কি পুনৰ আলোচনা, ৰিভিজন। তো তোমালোকে 7-8ত যি পঢ়িছা তাকে ইয়াতে ৰিভাইজ কৰোৱা হৈছে। তো সংখ্যা প্ৰণালী বুলি এটা চেপ্টাৰ তোমালোকে পঢ়িছিলা, তাত নাম্বাৰ চিষ্টেম, সংখ্যা প্ৰণালী। তো সংখ্যা প্ৰণালীত তোমালোকে কিছুমান বস্তু পাইছিলা, স্বাভাৱিক সংখ্যা, তাৰপিছত আছিল পূৰ্ণ সংখ্যা, তাৰপিছত আছিল অখণ্ড সংখ্যা, তাৰপিছত আছিল পৰিমেয় সংখ্যা, আৰু ইয়াৰ পিছত আছিল বাস্তৱ সংখ্যা। তো এইকেইটা সংখ্যা তোমালোকে আগতে পাই আহিছিলা। তো এতিয়া এই সংখ্যাবোৰ কি? আমি বিভিন্ন ধৰণৰ সংখ্যা চাইছো। So আমি সাধাৰণতে গণিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰ হ'ল, গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰ হ'ল 1 2 3 4 5 6 এনেকৈ গৈ থাকিব, 1-ৰ পৰা আৰম্ভ হৈ গৈ থাকিব, আৰু যাৰ কোনো শেষ নাই। গতিকে এইবিলাক সংখ্যাক কোৱা হয় স্বাভাৱিক সংখ্যা। তো ইয়াতে স্বাভাৱিক সংখ্যাৰ একক ইটো দিয়া আছে, সংহতিটো দিয়া আছে এনেকুৱা ব্ৰেকেটত লিখিছে 1 2 3 4 5 এনেকৈ গৈ থাকিব। তো এইবিলাক গণনাৰ কাৰণে যিবিলাক সংখ্যা ব্যৱহাৰ হয়, গতিকে এইবিলাক কোৱা হয় স্বাভাৱিক সংখ্যা। তো চিম্পলি 1 2 3 4 5 6 এনেকৈ গুণিবলৈ যিবিলাক ব্যৱহাৰ কৰা হয় সেইবিলাকক সংখ্যা কোৱা হয় স্বাভাৱিক সংখ্যা, আৰু ইংলিছত কয় নেচাৰেল নাম্বাৰ। নেক্সট আহিব পূৰ্ণ সংখ্যা। তো পূৰ্ণ সংখ্যাবিলাক স্বাভাৱিক সংখ্যা আৰু লগতে 0 এটা সামৰি যিকেইটা সংখ্যা পোৱা যায় এইকেইটাক কোৱা হয় পূৰ্ণ সংখ্যা। গতিকে 0 1 2 3 4 5 6 এনেকৈ গৈ থাকিব, এই গোটেইকেইটাক একেলগে কোৱা হয়, এই গোটেইকেইটাক একেলগে কোৱা হয় পূৰ্ণ সংখ্যা। 0 আৰু স্বাভাৱিক সংখ্যা এই গোটেইকেইটাক একেলগে কোৱা হয় পূৰ্ণ সংখ্যা। তো এই সংখ্যাবোৰ বুজাবৰ কাৰণে আমি এটা ৰেখা ব্যৱহাৰ কৰো, যিটো এইফালে বাওঁফালে গৈ থাকে, মাজত 0 থাকে আৰু সোঁফালে গৈ থাকে। গতিকে 0-ৰ পৰা সমান দূৰত্বত 1 2 3 4 5 এই সংখ্যাবোৰ সোঁফালে লোৱা হয়। গতিকে 0 1 2 3 4 5 এইটো হ'ল আমাৰ পূৰ্ণ সংখ্যা, আৰু 1-ৰ পৰা ষ্টাৰ্ট হ'লে 1 2 3 4 5 এইবিলাক সংখ্যা হ'ল আমাৰ স্বাভাৱিক সংখ্যা। আৰু এই সংখ্যাবোৰ সদায় সমান দূৰত্বত থাকে। 0-ৰ পৰা 1 যিটো দূৰত্ব, 1-ৰ পৰা 2 যিটো দূৰত্ব, 2-ৰ পৰা 3 যিটো দূৰত্ব, এই দূৰত্ববিলাক সমান আছে। নেক্সট আহিব অখণ্ড সংখ্যা। এতিয়া আমি স্বাভাৱিক সংখ্যা বুজিলো আৰু পূৰ্ণ সংখ্যা বুজিলো। এই পূৰ্ণ সংখ্যাবোৰ কি? 0 1 2 3 4 5 এনেকৈ গৈ থাকিব, এইবিলাকক কোৱা হয় পূৰ্ণ সংখ্যা। এতিয়া অখণ্ড সংখ্যাবোৰ কি? তো স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ মাইনাছৰ সংখ্যাবিলাক যিবিলাক -1 -2 -3 আৰু 0 এই গোটেইবিলাক একেলগে কি কোৱা হয়? একেলগে কোৱা হয় অখণ্ড সংখ্যা। তো সংখ্যা ৰেখাত ইহঁতৰ অৱস্থান তলত দিয়া ধৰণে, গতিকে সংখ্যা ৰেখাত আমি স্বাভাৱিক সংখ্যাবোৰক অখণ্ড সংখ্যাবোৰক এনেকে বহুৱাও। তো 0 মাজত থাকে আৰু বাওঁফালে সমান দূৰত্বত মাইনাছৰ সংখ্যাবোৰ বহুৱা হয়, -1 -2 -3, তাৰমানে ঋণাত্মক সংখ্যাবোৰ বাওঁফালে থাকে, আৰু মাজত 0 থাকে, আৰু সোঁফালে আমাৰ ধনাত্মক সংখ্যাবোৰ প্লাছৰ সংখ্যাবোৰ থাকে, 1 2 3 4 5 এনেকে গৈ থাকিব। সোঁফালেও কোনো শেষ নাই, বাওঁফালেও কোনো শেষ নাই, ইফালেও বাঢ়ি গৈ থাকিব সংখ্যাবোৰ, ইফালেও সংখ্যাবোৰ বাঢ়ি গৈ থাকিব। গতিকে এই সংখ্যা ৰেখাবিলাকত যিমান কেইটা সংখ্যা আছে
আৰু যিমান কেইটা সংখ্যা দেখুওৱা হোৱা নাই এই গোটেই কেইটাক একেলগে আমি অখণ্ড সংখ্যা বা ইন্টিজাৰ বুলি কওঁ। গতিকে ইন্টিজাৰৰ আৰু অখণ্ড সংখ্যাৰ যিটো সংহতি সেইটোক আমি এনেকে লিখিব পাৰো ডট 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 -3 -2 -1 0 1 2 3 4 ডট 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 এই বান্ধনীৰ ভিতৰত যিমান কেইটা সংখ্যা অসংখ্য সংখ্যা আছে অগণন সংখ্যা আছে এই গোটেই কেইটাক একেলগে আমি অখণ্ড সংখ্যা বুলি কওঁ। নেক্সট আহিব পৰিমেয় সংখ্যা। তো পৰিমেয় সংখ্যাক p/q আকাৰত যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো, য'ত p q অখণ্ড সংখ্যা কিন্তু q not equal to 0। গতিকে এনেকুৱা p/q আকাৰত যিবিলাক সংখ্যা লিখিব পৰা যায় সেই সংখ্যাবিলাকক কোৱা হয় পৰিমেয় সংখ্যা। গতিকে পৰিমেয় সংখ্যা ইংলিছত কয় ৰেচনেল নাম্বাৰ। তো যাৰ পৰিমাণ পাব পাৰি ই পৰিমেয়। আমি এই পৰিমেয় সংখ্যাবিলাক সংখ্যা ৰেখাত এটা নিৰ্দিষ্ট স্থানত থাকে, যেনে 0 আৰু 1ৰ মাজত 1/2 1/3 2/3 এই সংখ্যাবোৰ 0 আৰু 1ৰ মাজত আছে। কেনেকৈ? কোনো এটা বস্তুক 2 ভাগ কৰিলে যিটো পাওঁ সেইটো হ'ল 1/2। তো এইটো একতকে সৰু মানে 1ৰ আধা হাফ 1/2 এইটো আমি 0 আৰু 1ৰ মাজত বহুৱাব লাগিব সংখ্যা ৰেখাত। গতিকে 1/2 বহুৱাব লাগিব ক'ত? এই 0 আৰু 1ৰ এই মাজত আমি 1/2 বহুৱাব লাগিব। এই 0 আৰু 1ৰ মাজত 1/2 আছে। আকৌ সংখ্যাটো আছিল কি 1/3। তো 1/3 মানে হ'ল 1ক 3 ভাগ কৰি তাৰে 1 ভাগ। তো 1ক 3 ভাগ কৰি তাৰে 1 ভাগ। গতিকে এইখিনি বস্তুক 3টা সমান সমান টুকৰা কৰি এটা টুকৰা যিমান দূৰত্ব 0ৰ পৰা এইখিনি হ'ল 1/3। 2/3 2 divided by 3 মানে হল 2 সংখ্যাটোক 3টা ভাগ কৰি তার 2 সংখ্যাটোক 3টা ভাগ 3টা টুকুরার 2টা 3 ভাগৰ 2 ভাগ। তার মানে কোনোটা বস্তুক 3 ভাগ কৰি তারে 2 ভাগ লোৱা হৈছে, কোনোটা সংখ্যা 3 ভাগ কৰি তারে 2 ভাগ লোৱা হৈছে। গতিকে এটা সংখ্যাক 3 ভাগ কৰি 2টা লোৱা হৈছে তারে। দেখাব লাগিলে কেনেকুৱা এই 0 আৰু 1ৰ মাজত 3টা ভাগ কৰি তারে 2 ভাগ লোৱা হৈছে, এইটো হ'ল 2/3। এই 0 আৰু 1ক 3টা টুকরা কৰি সমান সমান 3টা টুকরা কৰি তারে 2 টুকরা ললে 1 টুকরা আৰু 1 টুকরা 2 টুকরা ললে হব 2/3। তো ভগ্নাংশ ৰূপত আমি 2/3 লিখি। তো ইয়াতে যিবিলাক সংখ্যা দেখা পাই আছে ইয়াতে 1/2 1/3 আৰু 2/3 এই সংখ্যাবোৰ p/q আকাৰত আছে। ওপৰত কিবা এটা সংখ্যা আছে আৰু তলত কিবা এটা সংখ্যা আছে। p/q আকাৰ এনেকুৱা আকাৰত আছে আৰু p আৰু q অখণ্ড সংখ্যা, তাৰ মানে ওপৰৰ আৰু তলত যি দুটা সংখ্যা আছে সেই সংখ্যা দুটা অখণ্ড সংখ্যাৰ ভিতৰত পৰে। আৰু তলৰ সংখ্যাটো তাৰ মানে q, এইটো q বা ইয়াতে তলৰ সংখ্যাটো not equal to 0, তাৰমানে তলৰ সংখ্যাটো 0 হ'ব নোৱাৰে। তো তেনেকুৱা ক্ষেত্ৰত এনেকুৱা p/q আকাৰত থকা সংখ্যাবোৰক কোৱা হয় পৰিমেয় সংখ্যা। গতিকে পৰিমেয় সংখ্যাৰ বিপৰীত অপৰিমেয় সংখ্যা থাকিব পাৰে নে? এটা কোশ্চেন কৰিছে পৰিমেয় সংখ্যাৰ বিপৰীতে অপরিমেয় সংখ্যা থাকে না নাই। কিছুমান সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি, অথচ সংখ্যা ৰেখাত তাৰ স্থান আছে, সিহঁতক অপরিমেয় সংখ্যা বলে। যিবোৰ সংখ্যাৰ p/q আকাৰত প্ৰকাশ কৰিব পৰা নাযায় কিন্তু সংখ্যা ৰেখাত তাৰ অৱস্থান আছে সেইবিলাকক কোৱা হয় অপরিমেয় সংখ্যা। যেহেতু পরিমেয় দ্বিবিধ সংখ্যাক বাস্তব এডাল সরল রেখা একক রূপত চিহ্নিত কৰিব পাৰি, গতিকে দ্বিবিধ সামৰি বাস্তব সংখ্যা নামেৰে প্ৰসিদ্ধ কৰা হ'ল। গতিকে বাস্তব সংখ্যা মানে হ'ল পৰিমেয় সংখ্যা আৰু অপরিমেয় সংখ্যা একত্ৰে। গতিকে ইয়াতে পৰিমেয় সংখ্যা পালে আৰু কিছুমান সংখ্যা আছে যিবিলাকক আমি নিৰ্দিষ্ট p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো, কিন্তু বাস্তৱ সংখ্যাত তাৰ অৱস্থান আছে, সেনেকুৱা ধৰণৰ সংখ্যাক কোৱা হয় অপরিমেয় সংখ্যা। এতিয়া পৰিমেয় আৰু অপরিমেয় সংখ্যাবিলাকক একেলগে আমি বাস্তব সংখ্যা বুলি কম। গতিকে বাস্তব সংখ্যা মানে পৰিমেয় সংখ্যা আৰু অপরিমেয় সংখ্যা একেলগে। যেহেতু
বাস্তৱ সংখ্যা যিবিলাক সংখ্যা বাস্তৱ সংখ্যা সেইবিলাক সংখ্যা ৰেখাত নিৰ্দিষ্ট তাৰ স্থান আছে। গতিকে এইটো আছিল সংখ্যা ৰেখা। ইয়াত যিবিলাক যিমানবোৰ সংখ্যা আছে সকলোবোৰ সংখ্যা কিহত পৰে? বাস্তৱ সংখ্যাত পৰিব। গতিকে 0 1 2 3 আৰু ইয়াতে -1 -2 -3 এইবিলাক ঋণাত্মক সংখ্যা, এইফালে ধনাত্মক সংখ্যা, মাজত আছে 0। এতিয়া 0 আৰু 1 ৰ মাজতো সংখ্যা আছে, অসংখ্য সংখ্যা আছে। দুইটাৰ মাজত থাকে 1/2। ইয়াক তিনিটা ভাগ কৰিলে আমি 1/3 2/3 এনেকা পাম। আৰু যিমানবোৰ ভাগ টুকুৰা কৰিম 0 আৰু 1 অসংখ্য টুকুৰা কৰিব। গতিকে 0 আৰু 1 ৰ মাজত অসংখ্য সংখ্যা আছে, 1 আৰু 2 ৰ মাজত অসংখ্য সংখ্যা আছে, 2 আৰু 3 ৰ মাজত অসংখ্য সংখ্যা আছে। গতিকে এই সংখ্যা ৰেখাত অসংখ্য সংখ্যা আছে, সেই সকলোবিলাক সংখ্যাই হল বাস্তৱ সংখ্যা। গতিকে সংখ্যা ৰেখাটো বাস্তৱ সংখ্যা ৰেখা। তো যদি কোনোবাই বাস্তৱ সংখ্যা কি বুলি সোধে, কবা যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাবিলাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। এতিয়া গণিতীয় মৌলিক প্ৰক্ৰিয়া, যিবোৰ মই কালি আলোচনা কৰিছিলো, যে বাস্তৱ সংখ্যাবোৰৰ ক্ষেত্ৰত আমি মৌলিক প্ৰক্ৰিয়া 4টা পাওঁ। প্লাছ মাইনাছ, পূৰণ আৰু হৰণ। যোগ বিয়োগ, পূৰণ, হৰণ বা প্লাছ মাইনাছ, মাল্টিপ্লাই আৰু ডিভিজন, এই 4টা আমি মৌলিক প্ৰক্ৰিয়া গণিতত বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো সাধাৰণতে। এই মৌলিক প্ৰক্ৰিয়া বাস্তৱ সংখ্যাবোৰ কিছুমান ধৰ্ম মানি চলে। এই প্ৰক্ৰিয়াবোৰ সাপেক্ষে বাস্তৱ সংখ্যাবোৰ কিছুমান ধৰ্ম মানি চলে। সেই ধৰ্মবোৰ আমি যোৱাকালি আলোচনা কৰিছিলো। যে কি আলোচনা কৰিছিলো? যে কোনো এটা বাস্তৱ সংখ্যাৰ লগত 0 যোগ কৰিলে সেই সংখ্যাটো সাল সলনি নহয়, মানে ইয়াৰ লগত 0 যোগ কৰিলে এই হ'ব। আৰু 0ৰ লগত যদি যোগ কৰো তথাপিও আমি a পাম। তো এর পৰা 0 মাইনাস কৰিলে a পাম, কিন্তু 0ৰ পৰা যদি a মাইনাস কৰো, 0ৰ পৰা যদি কোনো এটা সংখ্যা মাইনাস কৰো, তেতিয়াহ'লে সেই সংখ্যাটো ঋণাত্মক ৰূপে পোৱা যাব। গতিকে a মাইনাস 0 মাইনাস a is equal to মাইনাস a। কিন্তু 0 ডিভাইডেড বাই a, তার মানে কোনো 0 যদি যিমানটাই ভাগ করুন নকৰো কিয় 0, তো আমি 0 পাম। কিন্তু কোনো এটা সংখ্যাক 0 ৰে হৰণ কৰিব নোৱাৰি। গতিকে এইটো বস্তু আমি গণিতত গ্ৰহণ নকৰিম। সো a ডিভাইডেড বাই 0 ইয়াৰ কোনো মিনিং নাই, অৰ্থ নাই। এইটো হল আমাৰ যোগ বিয়োগ পূৰণ হৰণৰ ক্ষেত্ৰত 0 কেনেকুৱা ধৰ্ম মানি চলে, 0ৰ কাৰণে এইটো 1 নম্বৰত। 2 নম্বৰত হল নাম্বাৰ 2 ধৰ্ম কেইটা দিয়া আছে কেনেকুৱা। যোগৰ ক্ষেত্ৰত 0 কোৱা হয় যোগাত্মক অভেদ। যোগৰ ক্ষেত্ৰত 0 কি কোৱা হয়? যোগাত্মক অভেদ বুলি কোৱা হয়, বা ইংলিছত ইয়াক কয় এডিটিভ আইডেন্টিটি। যিকোনো এটা সংখ্যাৰ লগত যদি 1 পূৰণ কৰো তেতিয়া সেই সংখ্যাটোৱে পাম। যদি 1ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰো তেতিয়াও সেই সংখ্যাটোৱে পাম। গতিকে a পূৰণ 1 is equal to 1 পূৰণ a is equal to a। এর কোনো হাল সলনি নহয়। এই পূৰণৰ ক্ষেত্ৰত 1ক কোৱা হয় গুণাত্মক অভেদ বা মাল্টিপ্লিকেটিভ আইডেন্টিটি বুলি কোৱা হয় 1ক পূৰণৰ ক্ষেত্ৰত। এতিয়া নাম্বাৰ 2ত আছে কোনো এটা সংখ্যাক দুটা সংখ্যাক যদি যোগ কৰো a প্লাস b, আৰু সেই দুটা সংখ্যা বিপৰীত ফালে যোগ কৰো b প্লাস a, এই দুটা সমান a প্লাস b is equal to b প্লাস a, যোৱাকালি পঢ়োৱা হৈছে। কিন্তু বিয়োগৰ ক্ষেত্ৰত এই ধৰ্মটো মানি নচলে। a মাইনাস b আৰু b মাইনাস a সমান নহব। তাৰমানে যদি মই লিখো যে 2 মাইনাস 3 is not equal to 3 মাইনাস 2। তো 2 ৰ পৰা 3 বাদ দিলে যি পাম, 3ৰ পৰা 2 বাদ দিলে আমি সেইটো নাপাম। কিন্তু যোগৰ ক্ষেত্ৰত 2ৰ লগত 3 যোগ কৰিলেও 5 পাম, 3ৰ লগত 2 যোগ কৰিলেও আমি 5 পাম। গতিকে a প্লাস b is equal to b প্লাস a। তো এইটো ধৰ্মক কোৱা হয় ক্ৰম বিনিময় বিধি, আৰু ইংলিছত ইয়াক কয় ক্ৰম বিনিময় বিধি, ইংলিছত কয় কমিউটেটিভ ল। এইটো যোগৰ ক্ষেত্ৰত মানি চলে, বিয়োগৰ ক্ষেত্ৰত মানি নচলে। পূৰণৰ ক্ষেত্ৰতো মানি চলে, a পূৰণ b is equal to b পূৰণ a।
a পূরণ b is equal to b পূরণ a। তার মানে 2 এর লগত 3 পূরণ করিলে 2 3 গুণ 6 পাম, আর 3 এর লগত যদি 2 পূরণ করো 3 2 গুণ 6 পাম। গতিকে a পূরণ b is equal to b পূরণ a। কিন্তু হরণের ক্ষেত্ৰত এইটো নিয়ম ব্যবহার নহব। সো a divided by b not equal to b divided by a। তার মানে যদি মই 10ক 2 এর ভাগ কৰো কিমান পাম? 5 পাম। কিন্তু 2ক 10 ভাগ কৰিলে আমি 2/10 পাম। গতিকে 10/2 is not equal to 2/10. So a divided by b is not equal to b divided by a. নাম্বার 3 কি আছে? নাম্বার 3 যেটো আছে এটো কোৱা হয় সহযোগ বিধি, associative law। সো এই নাম্বার 3 যেটো আছিল কালি আলোচনা কৰিছিলো। সো associative law তিনিটা সংখ্যাৰ ক্ষেত্ৰত এইটো নিয়ম ব্যৱহাৰ হ'ব। associative law। সো associative law কি আছে? তিনিটা সংখ্যাৰ ভিতৰত আমি প্ৰথমত যিকোনো দুটাক যোগ কৰি 3 নাম্বাৰটো মই সেই যোগফলৰ লগত যোগ দিলে যি পাও, এতিয়া প্ৰথম দুটাক যোগ কৰি 3 নাম্বাৰটোৰ লগত মই যদি যোগ কৰো এইটো ফল পোৱা যাব। গতিকে a plus b plus c is equal to a plus b plus c। তো এই দুটা সমান হয়। যিকোনো এটা সংখ্যা 2 আছে আৰু এটা সংখ্যা 3 আৰু এটা সংখ্যা 5 লোৱা হল। এতিয়া প্ৰথমত 2 যোগ 3 যোগ 5 কৰিম। 2 যোগ 3 যোগ 5। তো 3 লগত 5 যোগ কৰিলে 8 পাম আৰু লগতে 2 যোগ দিলে 10 হ'ব। এতিয়া উল্টা ফালে নেক্সট এইটো সাইডত মতে যদি যোগ কৰো, এইটো সাইড মতে যদি যোগ কৰো এইটো মতে, তার মানে 2 এর লগত প্রথমত 3 যোগ করি 5 হবো, 5 এর লগত আর 5 যোগ করি সমান হবো 10 হবো। সো এই ফালে করিলে 10 পেলো, এই ফালে যোগ করিলে আমি 10 হয়ে গেল। গতিকে a plus b plus c is equal to a plus b plus c। আৰু পূৰণৰ ক্ষেত্ৰত ঠিক তেনেকুৱাই ধৰ্মঘাট দিব। তিনিটা সংখ্যা পূৰণ কৰিলে মই প্ৰথমত দুইটা পূৰণ কৰি প্ৰথমটোৰ লগত পূৰণ কৰিলে যি পাম, প্ৰথম দুটা পূৰণ কৰি 3 নম্বৰটোৰ লগত পূৰণ কৰিলে সেই একেটাই ফল পোৱা যাব। সো উদাহৰণৰূপে 2 3 আৰু 5 তিনিটা সংখ্যা ললো। সো 2 এর লগত কি পূরণ করিব লাগে? 3 আৰু 5 পূরণ কৰি 2 এর লগত পূরণ করিব লাগে। গতিকে 3 5 গুণ 15, 15 এর লগত 2 পূরণ কৰিলে 30 হব লেফট সাইডত বা বাওফালে। আৰু সোঁফালে মই 2 এর লগত 3 যোগ কৰিলে 6 পাম, 6 এর লগত 5 যোগ কৰি 30 পালো। গতিকে এইটো আমাৰ পূৰণৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। কিন্তু এই দুটা নিয়ম যোগ আৰু পূৰণৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। সহযোগ বিধিটো যোগ আৰু পূৰণৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, কিন্তু হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত ব্যৱহাৰ নহব। এতিয়া 4 নম্বৰত দিয়া আছিল, এইটো কোৱা হয় বিতৰণ বিধি। সো বিতৰণ বিধিটো আছিল a পূরণ b plus c is equal to a পূরণ b plus a পূরণ c। a into b plus c is equal to a into b plus a into c। এইটো কোৱা হয় বিতৰণ বিধি। সো যোগৰ ক্ষেত্ৰত এইটো আৰু আনফালে লিখিব পাৰি। ইয়াতে দুটা প্ৰক্ৰিয়া থাকে, যোগ আৰু পূৰণ দুটা প্ৰক্ৰিয়াই ইয়াতে একেলগে থাকে বিতৰণ বিধিত। গতিকে নেক্সট আছিল a plus b পূৰণ c is equal to a c c। তো ইয়াতে এইটো নিয়ম ব্যৱহাৰ কৰি আমি যিকোনো এটা সংখ্যাৰ পৰা আমি কমন লব পাৰো। গতিকে এইফালে যদি এনেকুৱা থাকে a b plus a c, আমি তাকে এনেকে লিখিব পাৰো a টো কমন লৈ a পূৰণ b plus c লিখিব পাৰো। আৰু a plus b পূৰণ যদি c থাকে তো এর লগত c পূরণ করিবা ac plus b bc। গতিকে ac plus bc এনেকুৱা যদি থাকে আমি কমন লব লাগিলে a plus b আৰু c টো কমন লম, a plus b c টো কমন যাব, a plus b dot c হ'ব। কেনেকুৱা লাগি আছে জনাব।